ক্ৰমত বৃদ্ধি পাইছে এতিয়া BTC নিৰ্বাচন আৰু নিৰ্বাচনক লৈ এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নামি পৰিছে BTCত কাৰণ তেওঁলোকক ভোট লাগে আৰু ভোট ভিক্ষা মাগিছে প্ৰতিখন গাঁৱে গাঁৱে আৰু মই দেখুৱাম আজি যি বাগানপাৰা 25 নং বাগানপাৰা পাৰিষদীয় সমষ্টি কিছু উন্নয়নৰ নমুনা ইউপিপিএল চৰকাৰ 5 বছৰ শাসনকালত BPF 17 বছৰ শাসনকালত কিন্তু নহল আজিও সম্পূৰ্ণ হৈ নুঠিল এইটো বাগানপাৰাৰ পৰাই নবস্তি চৌকিলৈ যি পৰ্যটনস্থলীলৈ যোৱা পথৰ দুৰৱস্থা দেখিবলৈ মই আজি আহিছো এই বাগানপাৰা সমষ্টিত মই পনে পনে মই আপোনাৰ ওচৰলৈ আহিছো যেতি আপোনাৰ ব্যস্ততা এই পথটোৱে আপুনি দৈনিক অহা যোৱা কৰে একদম কৰো ৰাস্তাটো একদম বেয়া আৰু ইয়াতছে আৰু বেয়া হ'ব লগা নাই আৰু বেয়া জায়গা আছে একদম প্ৰকাণ্ড আমি দেখিছো প্ৰকাণ্ড গাঁত আছে একদম ক'ব নালাগে দেখাই পাই আছে ৰাস্তাবিলাক চব গাতে আৰু এইটো আপোনালোকে প্ৰতিদিনে অহা যোৱা কৰে প্ৰতিদিনে অহা যোৱা কৰো কিমান বছৰ ধৰি এনেকুৱাকৈ আছে মোটামুটি হল 20 বছৰ অলপ মই আপোনাৰ ওচৰলৈ আহিছো আপুনি হয়তো সম্পূৰ্ণ জানে এই পথটোৰ বিষয়ে জানা মানে সকলোৱে জানে এতে এই পথত যি অলপ বৰষুণ পৰিলে যি ইমান পানী হৈ গাঁতবিলাকত বাছ অহা যোৱা কৰিব অসুবিধা মূল পথ এইটো মেইন পথ এইটো ইয়াৰ পৰা নবস্তি হৈ চকী একেবাৰে ডাইৰেক্ট য'ত পৰ্যটনস্থলীলৈ যায় পৰ্যটনস্থলী জানুৱাৰীতো মানুহ ভৰ্তি হয় কিন্তু ৰাস্তাৰ অৱস্থা হলে নেহেন নিৰ্বাচন আহি আছে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে আপোনালোকৰ ওচৰত আহিছে ভোট ভিক্ষা মাগিবলৈ আহিছে দুনিয়াৰ আহি আছে আমাৰ এতিয়া আৰু কি কৰিব লংকাক গেলে সকলোৱে ৰাৱণ হয় না নহয় পাব্লিক ইফালে ইটা ভোট লাগে কাৰণে সকলোৱে আহিছে অমুক দিম তহুক দিম কিন্তু যেতিয়া জিতি যাব একো নাই তাতে আমি আপোনালোকে যিহেতুকে ব্যৱসায় কৰা মানুহ য'ত নেকি আপোনালোক বিচাৰে মূল পথটোৱে বিচাৰে নহয় মূল পথটোৱে লাগে আমাক মেইন আমাৰ অহা যোৱা ৰাস্তাটো চাইকেল এখন মাৰি আহিব নোৱাৰি গাড়ী এখন আহিলে ব্ৰেক মাৰি মাৰি অহা যোৱা কৰিব লাগে সেনেকুৱা স্থলত এতিয়া কি হ'ব এতিয়া ইলেকশ্যন আহিলে এতিয়া যিবিলাক কেণ্ডিডেট আছে সেইবিলাকে আহি গাড়ী দি আহিলি গোটেই গম পালা হৈ ভাষণসমূহ কেনেকুৱাকৈ কয় তেওঁলোক ভাষণটো আৰু একেবাৰে কথাই নাই আৰু ভাষণটো আৰু কালিয়ে দিম বুলি ক'ব কিন্তু লংকাত গেলে হয় ৰাৱণ হৈ যায় ইয়া হৈছে সাধাৰণ ৰাইজ লংকাত গ'লে ৰাৱণ হয় কিন্তু আচলতে ক'ব লাগিব যে যিসমূহ প্ৰাৰ্থীসকলে আচলতে আহি তেওঁলোকে আচলতে মন্তব্য দিয়ে যে আমি সকলোৱে কৰি দিম কিন্তু 17 বছৰ BPF কালতো কিন্তু এই পথটো নিৰ্মাণ সম্পূৰ্ণ নহল তাৰ বিপৰীতে কিন্তু চাব গ'লে যে উন্নয়নৰ শ্লোগান দি আহি পৰিৱৰ্তনৰ শ্লোগান দি অহা যি ইউপিপিএল চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনে আচলতে যি কাম কাজৰ ক্ষেত্ৰতো কিন্তু কোনো ধৰণৰ সফল নহল আৰু এই সমষ্টিটো আচলতে যি কাতিয়ন বড়ো অধ্যক্ষ BTC তেখেতৰ এই পথটোৰ আচলতে তেখেতেও কাম কৰাত কিন্তু নকৰিলে অভিযোগ উত্থাপন কৰিছে স্থানীয় লোক আছে আপুনি কি ক'ব এই পথটোৰ ওপৰত এইটো ৰাস্তাৰ কাৰণে মই তাৰমানে কি ক'ম তাৰমানে আমি এনেকুৱা অৱস্থা দেখা পাইছো বাজাৰত গলিও তাৰমানে চাইকেল এখন তাৰমানে নিবা নোৱাৰে গাড়ী এখন আহিলে তাৰমানে আমি তাৰমানে নামি যাব লাগিব এইটো কাৰণে তাৰমানে আমি খুব বেয়া পাই আছো এতিয়া তাৰমানে ইলেকশ্যন পাই আহি আছে এতিয়া গাঁৱে গাঁৱে মানুহবিলাক সোমাই আছে এতিয়া তাৰমানে আমাৰ তাতে ভোট দিবি এনে কয় এতিয়া ভোট দিয়াৰ পিছত আমাক নাচাবই আৰু তাৰমানে আমি ক'ব নোৱাৰো এতিয়া টাউন হল ডাঙৰ মানুহ আমি আৰু তাহাঁতক তাৰমানে দাবী ধমকি কৰিবও নোৱাৰো মিঠা কথা কয় এনে কাতিয়ন বড়োক দেখা পাইছেনে আপুনি দেখা পাইছে আহেনে তেওঁলোকে কি কয় তেখেতে কি কয় আহি মানে তাৰমানে আৰু কয় ৰাস্তাটো বনাই দিম বা তহঁতৰ এনে সুবিধা দিম এনে কয় এতিয়া তাৰমানে ভোট যোৱাৰ পিছত একোৱেই নাই এনেকুৱা তাৰমানে দেখা পাইছো আৰু আমি দেখাও পাইছে আৰু শুনাও পাইছে এইখিনি তাৰমানে আমি জানো আৰু এয়া হৈছে স্থানীয় লোক আচলতে এই পথটোৱে দৈনিক অহা যোৱা কৰে কাৰণ তেওঁলোকে বেপাৰ বাণিজ্য কৰি এমুঠি খোৱাৰ কাৰণে যে এই পথটোৱে অহা যোৱা কৰে কিন্তু এই পথটো কিন্তু সম্পূৰ্ণ আচলতে হৈ নুঠিল যাৰ বাবে আজি আচলতে ক্ষুণ্ণ হৈ পৰিছে এই স্থানীয় ৰাইজে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ